আজিতো ৰাতিপুৱা বহুত বৰষুণ আছিলে, তথাপিতো বনৰ গাঁৱত বহুত মানুহ, চৰাই বিলত বহুত মানুহ, 13 চিৰাঙত বহুত মানুহ। মই ভাবোঁ যে ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে, বিজেপিৰ প্ৰতি ৰাইজৰ সমৰ্থন বাঢ়ি গৈ আছে। ইলেকশ্যনত দুই এটা সৰু সুৰা গণ্ডগোল লাগে। অসমত ইলেকশ্যনো গণ্ডগোল লাগে, ইউপিতো লাগে, বিহাৰতো লাগে। অলপ অলপ নিৰ্বাচনী সংঘৰ্ষ হয়, কিন্তু মই ৰাজনৈতিক দলসমূহক আহ্বান জনাম, কোনেও যাতে সিমানখিনিও গণ্ডগোল নকৰে। কাৰণ BTCত আমি শান্তি, যিকোনো ছেক্ৰিফাইচ হ'লেও শান্তি আমি ৰাখিবই লাগিব। দুৰ্নীতিৰ ক্ষেত্ৰত আপোনালোকৰ শূন্য সহনশীলতা নীতি। আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে যে গৰৈমাৰীৰ চক্ৰ বিষয়া ACS বিষয়া নুপুৰ বৰাৰ ঘৰত কেইবা কোটি টকা উদ্ধাৰ হৈছে। প্ৰায় 1 কোটি টকা নগদ টকা আৰু সোণৰ গহনা। নগদ টকা প্ৰায় 70-75 লাখ টকা, সোণৰ গহনাও যথেষ্ট আমি পাইছোঁ। আৰু এই বিষয়াগৰাকীয়ে বৰপেটাত মাটিৰ বহুত গণ্ডগোল কৰাৰ কাৰণে আজি আমি 6 মাহৰ পৰা তেওঁৰ ওপৰত আমি গোপনে ইনকুৱাৰী কৰি আছিলোঁ। যোৱাকালি ৰাতি তেওঁ এটা টুৰিষ্ট লজত আছিলে, নহ'লে যোৱাকালি ৰাতি আমি পালোহেঁতেন। আজি ৰাতিপুৱা ঘৰ গৈ পোৱাৰ লগে লগে তালাচী চলাই আৰু ইমান টকা পইচা ধৰাত পৰে। গুৱাহাটীত গ'লে মই আৰু বিতং প্ৰতিবেদন লাভ কৰিব পাৰিম। প্ৰতিবাৰে দুৰ্নীতিৰ ক্ষেত্ৰত কিয় ৰাজহ চক্ৰৰ বিষয়াসকলে জড়িত হয়? চাওক, লাটমণ্ডল হৈ পৰে। অসমত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ ৰেভিনিউ চাৰ্কুলত বহুত বেছি দুৰ্নীতি হৈ আছে। এই বিষয়াগৰাকীয়ে আমাৰ হিন্দুৰ মাটি সন্দেহযুক্ত মানুহলৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে তেওঁক আমি স্ক্ৰিনিঙত ৰাখি থৈছিলোঁ। 6 মাহৰ পৰাই তেওঁৰ গতিবিধি আমি চাই আছিলোঁ। বৰপেটাত ৰাজহ চক্ৰ বিষয়া হৈ থাকোঁতে হিন্দুৰ মাটিত তেওঁ সন্দেহযুক্ত লোকলৈ টকা লৈ পেলাই হস্তান্তৰিত কৰিছিল, আৰু সেইকাৰণে আজি আমি কঠোৰ ব্যৱস্থা লৈছোঁ। তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ আজি তেওঁলোকে অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে ছাৰ। তো ইয়াৰ কাৰণে ৰাজনৈতিক ক্ষেত্ৰত কি ধৰণৰ প্ৰভাৱ পেলাব? এইটো পলিটিকেল, ইয়াৰ ইম্পেক্ট একো নাই। কিন্তু আমি ইতিমধ্যে সকলোকে কৈছোঁ যে নৱেম্বৰত প্ৰতিবেদন আহিব। মৰাণ মটক ৰাইজেও জানে প্ৰতিবেদনত কি আহিব, বা কোচ ৰাজবংশী, চুতীয়া সকলোৱে জানে। তাৰ পিছতো আন্দোলন কৰি থাকিলে অসমৰ পৰিৱেশ বেয়া হয়, আৰু যিটো কাম ধুনীয়াকৈ হৈ যাব সি জটিল হ'ব। সেইকাৰণে মই সকলোকে কওঁ যে আন্দোলন কৰি অসমে আজিলৈকে একো পোৱা নাই। কালি নাৰেংগী কৰোৱাৰ দলং পালে, আন্দোলন কৰিতো পোৱা নাই। গুৱাহাটী, উত্তৰ গুৱাহাটী দলং হ'ল, আন্দোলন কৰিতো পোৱা নাই। নামৰূপত সাৰ কাৰখানা হ'ল, আন্দোলন কৰিতো পোৱা নাই। আন্দোলন কৰি অসমে আজিলৈকে একো পোৱা নাই। গতিকে আন্দোলন কৰাটো সময়ৰ এটা অপব্যৱহাৰ, ৰাইজৰ ক্ষতি হয়। আৰু মই সেইকাৰণে অসমৰ নতুন প্ৰজন্মক আন্দোলনৰ মানসিকতা ত্যাগ কৰিবৰ কাৰণে সদায় আহ্বান জনাওঁ।